ভূপেন বৰাক সুধিছে আজিও অসম বিজেপিত যদি আমি কিবা সিদ্ধান্ত লওঁ সৰ্বানন্দ সোণোৱালক আমি ফোন এটা কৰোঁ পবিত্ৰ মাৰ্ঘেৰিটাক ফোন এটা কৰোঁ চৰকাৰত যদি মই কিবা এটা সিদ্ধান্ত লওঁ দিলীপ শইকীয়াক ফোন এটা মাৰোঁ যে দিলীপ আজি কেবিনেটত এনেকৈ আমি কৰিব খুজিছোঁ পাৰ্টিৰ কিবা ভিউজ আছে আজিৰ দিনতো আমাৰ পাৰ্টিৰ বহু সিদ্ধান্ত জ্যেষ্ঠ নেতাসকলক সুধিহে দিলীপ শইকীয়াই লয় পুৰণা যাৰ কোনো সম্পৰ্ক নাই এই যে ডাঙৰ এখন অবজাৰভাৰৰ লিষ্ট পঠিয়ালে অবজাৰভাৰখিনিয়ে গৈ বাৰু মোকে ফটো পঠিয়াইছে কেইখন কি মিটিং হৈছে এইটো বেলেগ কথা কিন্তু এই যে অবজাৰভাৰৰ লিষ্টখন যে ওলালে ভূপেন বৰা কোনোবাই আলোচনা কৰিছে কিন্তু কেম্পেইন কমিটিৰ চেয়াৰমেন কোন ভূপেন বৰা গতিকে কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্স ডিপোজিটত থৈ আহিব লাগিব আৰু যাৰ আত্মসন্মানটো ফিক্স ডিপোজিট কৰি বেংকৰ লকাৰত থৈ আহিব সি কংগ্ৰেছত থাকিব পাৰিব আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰভাৰৰ লিষ্টখন বনালে তেওঁ কোনোবাই একবাৰ ফোন কৰিছে ফটো নোহোৱাটোতো এটা সৰু কথা মই লখিমপুৰত অমুকক অবজাৰভাৰ পঠালে সেইটো অন্তত ভূপেন বৰাক সুধিব লাগে নে বিজেপিত হেনো কংগ্ৰেছৰ মানুহ আছে খুব ভাল কথা খুৱাই খুৱাই ৰাখি দিম কংগ্ৰেছৰ মানুহতো আছেই বিজেপিত মই আছোঁ পীযুষ হাজৰিকা আছে জয়ন্ত মল্লবৰুৱা আছে আমিতো কংগ্ৰেছৰ পৰা আহিছোঁ এইটোতো চবেই জানে গতিকে আমাকতো ভাল কৰি ৰাখিছে বিজেপি গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম দুমাহৰ ভিতৰতে চাফা কৰিম বুলি কৈছে একদম চাফা হ'লে ভালেই হ'ব গুৱাহাটীখন লেতেৰা হৈ আছে চাফা হৈ গ'লেতো চবেই ভাল পাব কংগ্ৰেছত বিজেপিত যিসকল লোক আছে তেওঁলোকক আপোনালোকক এটাই কথা কওঁ যে যোনে যি কয় তাক আপোনালোকে ৰিপৰ্টিং কৰি থাকিব লাগে কৰি থাকক সেইটো আপোনালোকৰ দায়িত্ব আমাক ইমানখিনিয়ে সুধিব যিটোত কিবা এটা ভেলু থাকিব এটা কংগ্ৰেছ চাফা কৰিব এইটো বিজেপিক আপোনালোকে সুধিলে তাৰ কি উত্তৰ পাব কংগ্ৰেছৰ প্ৰশ্নটো কংগ্ৰেছক সুধিব লাগিব যদি বিজেপিলৈকে কিবা প্ৰশ্ন কৰে তাৰহে মই উত্তৰ দিব পাৰিম হয় নহয় কংগ্ৰেছক চাফা কৰা কথা কিমানে কৈ গ'ল জিতেন্দ্ৰ সিং ভূপেন বৰা ৰিপুণ বৰা কিন্তু কংগ্ৰেছটো চাফা কেনেকৈ হ'ল কাৰণ তাতে গান্ধী ফেমিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে যদি চ'ৰ্চটোৱে অপবিত্ৰ হয় তাৰ পৰাতো অপবিত্ৰ পানীয়েতো ওলাই থাকিব নহয় গতিকে চ'ৰ্চটো কাৰেক্ট কৰিব লাগিব যিদিনাখন কংগ্ৰেছে কংগ্ৰেছৰ পৰা গান্ধী ফেমিলিক আঁতৰাই দিব সিদিনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব পাৰে আৰু গান্ধী ফেমিলি কিয় অপবিত্ৰ এই বিষয়ে মই যোৱা এক মাহত বহুতকেইটা টুইট কৰিছোঁ কেনেকৈ আমাক চিকেন নেকত থৈ গ'ল কেনেকৈ অসমখনক বিদেশীৰ গৰাহত থৈ গ'ল গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে গতিকে চ'ৰ্চটো নিকা কৰিব লাগিব যিদিনাখন কংগ্ৰেছে গান্ধী ফেমিলি কংগ্ৰেছৰ পৰা আঁতৰাই দিয়ে তেতিয়া কংগ্ৰেছ নিকা হ'ব পাৰে নহ'লে কংগ্ৰেছ এনেকৈয়ে থাকিব যোনে যিমান চাফা কৰিব খুজিলেও চাফা নহয় আজি আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট টুৰিষ্ট অফিচাৰ আৰু SCRT সহকাৰী অধ্যাপক 483 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিব পাৰিলোঁ আমাৰ ৰাজ্যখনত নিযুক্তিয়ে 1,20,000 অতিক্ৰম কৰিলে অহা 10 অক্টোবৰত প্ৰায় 40,000 নিযুক্তি সম্পূৰ্ণ হ'ব ADRৰ পৰা পুলিচ কনিষ্টবলৰ পৰা SIৰ পৰা শিক্ষকলৈকে আৰু 10 অক্টোবৰত আমি আশা কৰিছোঁ যে 1,60,000 দেওনাও আমি পাৰ কৰিম আমাৰ নিৰ্বাচনৰ সময়ত 1 লাখৰ প্ৰতিশ্ৰুতি আছিলে কিন্তু আমি আজি 1.5 লাখতকৈ অধিক নিযুক্তি সম্ভৱ কৰি তুলিব পাৰিম বুলি আমি বিশ্বাস